মই ইয়াত কেইজোপামান জিকা ৰুইছিলোঁ। সেই জিকাটো হৈছে আমাৰ মালা জিকা, আৰু এইটো মালা জিকা এটা ভাল, ই গাঠিয়ে গাঠিয়ে লাগে। এইবিলাক জিকাবিলাক লাগি আছে, কিন্তু জিকা এতিয়া চাহিদাটো কম বজাৰত, সেইকাৰণে জিকাৰ দামটো কম। জিকা কিছুমান বুঢ়া হৈ গৈছে, এইবিলাক বুঢ়া জিকাবিলাক কাটি আছোঁ আমি। আৰু জিকা এইখিনি জিকা লাগি আছে। এইবিলাক কিছুমান আমাৰ যিটো আমাৰ তাৰমানে দাম নাই, দাম নোহোৱাৰ কাৰণে আমাৰ বেয়া হৈ গৈছে। এইবিলাক আমি ছাগলীক খুৱাম। এইবিলাক জিকা এইবিলাক বুঢ়া হৈ গৈছে। মই ইয়াত কেইজোপামান ধুন্দুলি ৰুইছিলোঁ। এইটো হাইব্ৰিড ধুন্দুলি। চাওক, ইয়াৰ পৰা ইয়ালৈকে 3 ফুট ওখ আমাৰ দীঘল আছে। এয়া ধুন্দুলি লাগি আছে, আৰু এইটো হাইব্ৰিড ধুন্দুলি হয়। আৰু মই এইখিনি ধুন্দুলি দিছিলোঁ, এইবিলাক লাগি আছে। এইটো সৰু হৈ আছে, আকৌ ইফালে এইটো এটা লাগি আছে। এইখিনি মই গোটেই ধুন্দুলি ৰোৱা গৈছে, ধুন্দুলি আৰু জিকা দিছোঁ। তাতে এইবিলাক ধুন্দুলি লাগি আছে, আৰু ধুন্দুলিটো খাবৰ কাৰণে ভাল, কিন্তু দীঘল হ'ব পাৰে, কিন্তু খাবৰ কাৰণে বেছি ভাল ধুন্দুলিটো।